নমস্কাৰ, মই সুৰভি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সুৰভি ইজি আইডিয়াজলৈ। আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ট্ৰেণ্ডিঙত চলি থকা ব্লাউজৰ ডিজাইনৰ কাটিঙৰ ভিডিঅ'। আৰু তেনেহ'লে ব'লক ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া মই বেক পাৰ্টটো প্ৰথমতে কাটিং কৰিম। লেন্থটো লৈছোঁ 15 ইঞ্চ আৰু এয়া এতিয়া মই শ্বল্ডাৰটো ল'ম 6 ইঞ্চ। আৰু যিহেতু মই 36 চাইজৰ ব্লাউজটো কাটিং কৰিম, সেয়া শ্বল্ডাৰ লৈছোঁ মই 6 ইঞ্চ আৰু এইপিনে আৰ্ম হ'লো লৈছোঁ 6 ইঞ্চ আৰু এইপিনে চেষ্টৰ চাইজ লৈছোঁ যিহেতু 36, 4 ডিভাইড কৰিলে 9 ইঞ্চ হ'ব আৰু 2 ইঞ্চ মই এক্সট্ৰাকৈ লৈছোঁ। আৰু এইপিনে আৰ্ম হ'লেও শ্বেপ দিবৰ বাবে 1.5 ইঞ্চত মই এনেধৰণে ৰাউণ্ড শ্বেপ কৰি ল'লোঁ। আৰু ডিঙিৰ বহলটো লৈছোঁ মই 3 ইঞ্চ আৰু পিঠিৰ দহটো দিছোঁ মই 9.5 ইঞ্চ আৰু এইপিনে বহলটো পিঠিৰ দিছোঁ 3 ইঞ্চে। আৰু এতিয়া মোৰ সেয়া বেক পাৰ্টটো কাটিং কৰি হৈ গ'ল, দেখিছেনে? আৰু এতিয়া ফ্ৰণ্ট পাৰ্টটো কেনেধৰণেনো কাটিং কৰোঁ আহকচোন চাওঁ। ভিডিঅ'টি চাই থাকিব শেষলৈকে। আৰু এতিয়া মই এয়া বেক পাৰ্টটো প্ৰথমে বহাই ল'লোঁ আৰু কাপোৰটো অকণমান পিছুৱাই বহল কৰি লৈছোঁ, দেখিছেনে? আৰু এইটো ফ্ৰণ্ট পাৰ্টটো যিহেতু অলপ বহল লাগিব আমাৰ বেক পাৰ্টতকৈ, সেইবাবে তল চাইডে 1 ইঞ্চ, এইটো চাইডেও 1 ইঞ্চ লৈ এতিয়া এনেধৰণে চিন দি ল'লোঁ আৰু বেক পাৰ্টটো আঁতৰাই এতিয়া মই ফ্ৰণ্ট পাৰ্টৰ ডিঙিৰ দহটো লৈছোঁ মই এয়া 6 ইঞ্চ, দেখিছেনে? আৰু এইপিনে ডিঙিৰ বহলটো যিহেতু 3 ইঞ্চ দিছোঁ, এই তল চাইডেও সেই একেই ডিঙিৰ বহলটো মই 3 ইঞ্চেই দিছোঁ। আৰু এতিয়া এয়া দেখিছেনে, ডিঙিৰ দহটো মই 6 ইঞ্চ দিছোঁ আৰু আকৌ এবাৰ দেখাই দিছোঁ। আৰু এইপিনে আধা ইঞ্চ মই ভিতৰলৈ বেছিকৈ লৈছোঁ আৰু এনেধৰণে চিন দি ল'লোঁ। আৰু এতিয়া আৰ্ম হ'লৰ পৰা মই এয়া 2.5 ইঞ্চত আৰ্ম হ'লৰ মিডল পইণ্টৰ পৰা চিন দিছোঁ আৰু এইটো চাইডে মই 2 ইঞ্চত দিছোঁ চিনটো। আৰু এতিয়া আটাইকেইটা চিন লগাই দিম আৰু মানে শ্বল্ডাৰৰ পৰা এনেধৰণে 5 ইঞ্চ আকৌ চিন দি এনেধৰণে ভি শ্বেপ মানে ফ্ৰণ্ট চাইডৰ ডিজাইনটো দি লৈছোঁ মই। তাৰপিছতে এয়া আটাইকেইটা মানে চিন লগাই দিম মই। আৰু এতিয়া শ্বল্ডাৰৰ পৰা এনেধৰণে 11 ইঞ্চত চিন দিছোঁ আৰু এইপিনে 3.5 ইঞ্চত দিছোঁ, দেখিছেনে? আৰু একেধৰণে তল চাইডেও মই প্ৰিন্সেছ কাটৰ শ্বেপটো দিবৰ বাবে এনেধৰণে 3.5 ইঞ্চত চিন দিলোঁ। আকৌ এয়া 1.5 ইঞ্চ আঁতৰত আকৌ এটা চিন দি এনেধৰণে আটাইকেইটা চিন মই মিলাই ল'লোঁ। আৰু আৰ্ম হ'লেও একেবাৰে মিডল পইণ্টৰ পৰা 5.5 লৈছোঁ। আৰু এতিয়া মোৰ এয়া কাটিং কৰি আছোঁ প্ৰিন্সেছ কাটৰ ডিজাইনটো। আৰু একেবাৰে সহজ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই বাৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো কৰি থোৱা বহুত দিনে হ'ল কিন্তু দিয়াহে নাছিলোঁ। আৰু সেয়া এই ভিডিঅ'টো জানুৱাৰী নে ফেব্ৰুৱাৰী মাহতে প্ৰস্তুত কৰা, কিন্তু মই দিয়াহে নাছিলোঁ। আৰু সেয়া এতিয়া আজি বোলো নাই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। এনেই গেলাৰীত ছেভ হৈ আছে ভিডিঅ'টো, সেয়ে ভাবিলোঁ আপোনালোকলৈ আগবঢ়াওঁ। আৰু আজি আপোনালোকৰ কাটিঙৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো টেপি দিব কাষতে থকা, তেতিয়া মই যেতিয়া নতুন ভিডিঅ' দিওঁ আপোনালোকে পোনপ্ৰথমে চাব পাৰিব। ধন্যবাদ।